হে গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ একদমেই বেয়া। কাৰণটো হ'ল মই 2025 HS ফাইনেল এক্সাম দিছিলোঁ ছায়েন্সৰ পৰা। মোৰ পাৰ্চেণ্টেজ হ'ল 51, ছেকেণ্ড ডিভিজন পাইছোঁ। যাৰ কাৰণে মই ঘৰত এতিয়াও গালি খাই আছোঁ। গালি মানে মোৰ মায়ে মোক সদায় খাওঁতে শুওঁতে বহুতে উঠোঁতে মোক মানে গালিয়ে পাৰি আছে, কি ইমান বেয়া হ'ল এক্সাম, কি কৰিবি এতিয়া। অৱশ্যে গালি পাৰাৰ এটা কাৰণো আছে, কাৰণ মোক ছায়েন্সত পঢ়াইছিলে। আমাৰ ঘৰত কাৰণে ডাঙৰ দাদা এটা আছে, সৰু দাদা এটা আছে। তেওঁলোকক ছায়েন্সত পঢ়া নাই, মোকে ছায়েন্সত পঢ়ালে, কাৰণ মোক মানে কিবা এটা মোৰ ভৱিষ্যতত কিবা এটা হ'ব বুলি আশা কৰি মোক ছায়েন্সত পঢ়াইছিলে বাৰু। তো সেইবিলাক বহুত দীঘল কথা, মই আপোনালোকক পিছত কেতিয়াবা কৈ দিম বাৰু। মানে বহুত দীঘল হ'ব কথাটো, এতিয়া মই নকওঁ, শ্বৰ্ট কৰি কওঁ। তো সেইকাৰণে মোক গালি পাৰি আছে বাৰু। একো নাই, মই গালি খায়ে আছোঁ আৰু চাগে মই খায়ো থাকিব লাগিব। সেয়ে আছোঁ গালি। বাকী আপোনালোকে কওকচোন, ছায়েন্স পঢ়াটো ইমান ইজি নেকি? ছায়েন্স পঢ়াটোতো ইমান ইজি নহয় না। তাতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথছ এইকেইটা ছাবজেক্টটো আৰু বাপৰে চালে মাথা গৰম হৈ যায়। আৰু ভাগ্য ভাল, মোৰ মেথছ নাই, মই এন্থ্ৰপলজিৰ ষ্টুডেণ্ট। তো সেইকাৰণে মই অকণমান বাৰু বাচিছোঁ। বাকী 3খন ছাবজেক্ট আছে, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। এই 3খনত মই মৰি আছোঁ। তো এতিয়া ভাবিছোঁ কি অক্টোবৰত ফৰ্ম ফিল আপ আছে, একবাৰ বাৰু মানে পৰীক্ষা দিওঁ, মানে বেটাৰমেণ্ট দিওঁ বুলি ভাবি আছোঁ। তো ভাবিছোঁ মানে দিমে দিয়ক, নহ'লে ঘৰত এনেকৈ গালি খাই থাকিব লাগিব নহয়। চ' দিম বুলি ভাবিছোঁ। এতিয়া গম নাপাওঁ মোৰ 26ত এক্সাম কি হয়, একদমেই গম নাপাওঁ। তো আপোনালোকেও যাতে অকণমান আশীৰ্বাদ কৰে যে মোৰ এক্সামটো ভাল হয় 2026ত। তো আশা থাকিলে আপোনালোকে 2026ত মোক মানে আশীৰ্বাদ কৰিব যাতে মোৰ এক্সামটো ভাল হয়। তো থেংক ইউ ছ' মাছ। তো মোৰ এই ভিডিঅ'টোত আপোনালোকে মৰম কৰিব বুলি আশা থাকিল।